কি বস্তু কৰিব পাৰে কি নোৱাৰে সেইখিনি কথা আই এম চিয়ৰ আপোনালোকেও অৱগত এইটো বহুত বিস্তাৰত ক'ব খোজা নাই but at this moment since yesterday 4 p.m. model code of conduct is in effect in the state of Assam and in our district as well আৰু আজি ৰাতিপুৱা আমি যেটো প্ৰথমটো অসম চৰকাৰৰ CEO অফিচৰ পৰা চিফ ইলেক্টৰেল অফিচৰ পৰা যেটো এটা গেজেট নোটিফিকেশনটো ওলাই ডিক্লেয়াৰিং দি ইলেকশন অন বিহাফ অফ দি ECI এই মৰ্মে আমাৰ ইয়াতো পাঁচটা সমষ্টিৰ পৰা যি আরও আছে তেওঁলোকে নিজৰ নিজৰ ফৰ্ম 1ত ইলেকশন যেটো অফিচিয়ালি ডিক্লেয়াৰ কৰা নোটিছখিনি ওলাই দিছে সো টেকনিক্যালি চাব গলে আজি 11টা বজাৰ পৰা potential candidate সকলে nominationও দাখিল কৰিব পাৰে so with this context let me first introduce myself my name is Meghnidhi Dahal I am originally from Sikkim আৰু অসমত প্ৰায় 10 বছৰতকৈ বেছি হৈছে মোৰ চাকৰি কৰা I have been working in আগত অভয়াপুৰীত SDO civil আছিলো আপোনাৰ হে border neighboring sub divisionত ধুবৰী জিলাৰ তাতে প্ৰায় 2 বছৰ মান আছিলো NRC সময়ত then thereafter মই staff officer to chief secretary হৈ গলো তাৰ পিছত মই হাইলাকান্দি জিলা DC হিচাপে থাকি যোৱা বছৰৰ মানে যোৱা ইয়াৰ আগৰ নিৰ্বাচনটো তাতে কৰাইছিলো মানে as a DEO আৰু অভয়াপুৰী থাকোতে I had conducted the 2019 parliamentary election as a DEO তাৰ পিছত 2019 ত পঞ্চায়ত ইলেকশনো হৈছিলে এইটো as a DEO I had conducted in Abhayapuri 2021 Hailakandi general election যেটো state Vidhan Sabha election কৰাইছিলো আকু then 2021 ত শিৱসাগৰ মোৰ ট্ৰান্সফাৰ হৈছিলে হাইলাকান্দিৰ পৰা কোকৰাঝাৰ হৈছিলে কোকৰাঝাৰতো কিছু দিন কাম কৰি then I got transferred as a DC শিৱসাগৰ কোকৰাঝাৰ to ধুবৰী neighboring so but শিৱসাগৰত again I had the opportunity of conducting by election asile tate Thaura Homosti thereafter I also conducted the municipal election so election or prokriya bilak mane I have been involved in multiple types of elections ইয়াৰ আগত I was 2-3 বছৰ I was GMC commissioner Guwahati municipal corporation commissioner আছিলো I was transport commissioner commissioner of transport আছিলো যেটো এই গুটে DTO সকলৰ পৰিচালনাটো কৰে and for the last 8-9 months I was in the industries department as commissioner of industries লগতে I was managing director of Assam Industrial Development Corporation আৰু এই ইলেকশনৰ আগে নিযুক্ত মানে মোৰ ট্ৰান্সফাৰ টু হৈ যোৱা কালি সন্ধিয়াহে মই ইয়াতে ইলেকশন এনাউন্স হোৱা 1 ঘণ্টা 1.5 ঘণ্টা আগতে চাৰ্জ ল'ব পাৰিছো so why I am saying this setting this context is very detailed local knowledge hoto it will take some time for me to come and understand and I would request the media is our eyes and ears আপোনালোকে আমাৰ চকু কান হয় so I encourage you to be very forthcoming যদি কিবা তেনেকৈ ইনফৰমেশন আপোনালোকে পায় কৰবা শৰ্ট কমেন্ট দেখিছে because collectively it is our collective responsibility এটা জিলাৰ elections to ভালদৰে চলাই নিয়াটো administration media আনটো প্ৰতিটো এজন ৰাইজৰ দায়িত্ব actually because this is this celebration of the democracy গোটে বিশ্বই আমাৰ এই ইলেকশন প্ৰক্ৰিয়াটো চাই মানে প্ৰেৰণাটো লয় that we are such a thriving democracy that a free and fair election happens everywhere in the country so এই মানদণ্ডটো আমি সদায় বচাই ৰাখিব লাগিব for the sake of the struggles the sacrifices our freedom fighters did so many years ago to make this country independent now with this context আপোনালোকক অলপ মানে টেকনিক্যাল বস্তুখিনি জনাব খুজো বহুত দীঘলীয়াকৈ নকওঁ গেজেট নোটিফিকেশন আজি ৰাতিপুৱা ওলাই গৈছে to the run up to the election the most important thing hoy electoral roll to মানে ঠিকঠাক কৰি পাবলিশ কৰাটো এটো মই দেখিছো যে 10 তাৰিখ ফেব্ৰুৱাৰীতে আমাৰ ফাইনাল ইলেক্ট্ৰাল ৰোল পাবলিশ হৈছে যত মানে 1 জানুৱাৰী 2026 as a qualifying date আছে so আৰু হেতু লৈ আমি আজি দিনটোত পাঁচটা সমষ্টি মিলাই প্ৰায় 12,20,384 জন মতদাতা সকল আমাৰ জিলাত মানে অন্তৰ্ভুক্ত হৈ আছে that is the corrected scrutinized final list এটো আপোনালোকে অৱগত there is claims and objection period থাকে সব হেড কৰি এতিয়া ফাইনাল হৈ এইবিলাক লিষ্ট আছে
নাও থ্ৰু ইউ আপোনালোকৰ মাধ্যমেৰে মই মানে আমাৰ মতদাতাসকলকো পলিটিকেল পাৰ্টিসকলক কেণ্ডিডেটসকলকো জনাব খোজোঁ যে যিহেতু ডিলিমিটেশ্যন হৈ এতিয়া কিছু সমষ্টিবিলাক বেলেগ বেলেগ হৈছে ইট কুড বি পচিবল যে আপোনাৰ পলিং ষ্টেচনবিলাকো কিছু হয়তো এইফালৰ পৰা সেইফাল হৈ যাব পাৰে চ' এভৰিবডি ইজ আৰ্জড এভৰি ভোটাৰ এভৰি পলিটিকেল পাৰ্টিজ কেণ্ডিডেটছ এনিবডি হু ইজ আ কেণ্ডিডেট এজ এন ইণ্ডিপেণ্ডেণ্ট অলছ' তেওঁলোকে সেইটো জানিব লাগিব চ' দেট সেইটো নহয় যে কোনোবা বেলেগ এটা পলিং ষ্টেচনত গৈ পাইছে আৰু তেতিয়া গম পাইছে যে মোৰতো এইটো নহয় বেলেগ এটা পলিং ষ্টেচন আছে চ' ইন কেচেছ এইখিনি যদি আমি আই উইল ৰিকুৱেষ্ট মাই ইলেকশ্যন টিম যদি তেনেকুৱা সলনিও হৈছে যে আগত থকা পলিং ষ্টেচন এবাৰ বেলেগকৈ হৈছে এইখিনি আমি যদি ওলাই আগতীয়াকৈ জনাই দিব পাৰোঁ অফক'ৰ্ছ এভৰিবডি ন'জ ইট বাট লেট দেট অলছ' গো এজ আ প্ৰেছ ষ্টেটমেণ্ট ফ্ৰম আৱাৰ ছাইড যে এইবিলাকত অলপ মানে চকু ৰাখিব লাগে বুলি ইন দ্য ছেইম কেছ বহুতখিনি ফাৰ্ষ্ট টাইম ভোটাৰো থাকিব তেওঁলোকে হয়তো নাজানিব পাৰে যে যোৱাবাৰ গৈ ক'তো ভোটো দিয়া নাই আৰু একেটা বিল্ডিঙত কেতিয়াবা 4-5টামান পলিং ষ্টেচন থাকে চ' দে শুড বি ভেৰি ভেৰি কেয়াৰফুল যে কোনটো সমষ্টিৰ মানে কোনটো পলিং ষ্টেচনৰ মোৰ নাম আছে তাতে যাই তেওঁ ভোট কৰিব লাগিব নহ'লে তেওঁ গম পাব যে এটা পলিং ষ্টেচন সোমাব তাতে কৈ দিব যে আপোনাৰ নামেই নাই চ' দিজ আৰ দ্য থিংছ দেট নিডছ টু বি ইনফৰ্ম টু দ্য পিপল আপোনালোকৰো সেই ইনফৰ্মেশ্যন দিয়াটো মই আশা ৰাখিছোঁ আপোনালোকে এইখন ইনফৰ্মেশ্যনটো ডিছেমিনেট কৰিব দেট ইউ শুড বি কেয়াৰফুল ইউ শুড আণ্ডাৰষ্টেণ্ড যে আপোনাৰ কোনটো পলিং ষ্টেচন হয় অকল সমষ্টি গম পালে নহ'ব বা অকল জাগাটো আমুক জাগাত হ'ব বুলি গম পালে নহ'ব আমুক জাগাটো কোনটো ৰুমত মোৰ পলিং ষ্টেচন হয় সেইবিলাকো তেওঁলোকে গম পাব লাগিব নাও টু দি ৰান আপ টু দি ইলেকশ্যনছ মডেল কোড অফ কণ্ডক্টটো লাগে আমি কেতিয়াবা মানে এই ইট ইজ আৱাৰ ডিউটি এজ এ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন টু এনফৰ্চ দি মডেল কোড অফ কণ্ডাক্ট আৰু ক'ৰবাত যদি মানে এইবিলাক মানে পোষ্টাৰবিলাক ইন দ্য নেক্সট 48 hours অৰ চ' যোৱাকালিৰ পৰা এতিয়া 12 ঘণ্টাতকৈ বেছি হৈ গৈছে ইন দ্য নেক্সট 48 hours অৰ চ' আমাৰ দায়িত্ব আছে গোটেই জেগাত মানে সেই ডিফেচটো কৰা বাট যদি ক'ৰবাত থাকি যোৱা আপোনালোকৰ চকুত পৰে উই ৰিকুৱেষ্ট ইউ টু লেট আছ নো দেৰ আৰ টিমছ আমি সেইখিনি কৰি ল'ম নেক্সট আছে আমাৰ এই বছৰৰ পৰা প্ৰত্যেক সমষ্টিত 9টাকৈ ফ্লাইং স্কোৱাড আগৰ 3টা থাকিছিলে আগৰ নিৰ্বাচনত সময় এইবাৰ 9টাকৈ ফ্লাইং স্কোৱাড 9টাকৈ ষ্টেটিক ছাৰ্ভেইলেঞ্চ স্কোৱাডটোত মানে দিয়া হৈছে ষ্টেটিক মানে এই নাকাবন্দী কৰে জেগা তেওঁলোকে ঘূৰি নাথাকে এটা জেগাত বহি থাকে চেঞ্চিটিভ জেগাবিলাকত ডিষ্ট্ৰিক্ট বৰ্ডাৰবিলাকত বা তেনেকুৱা মানে অলপ চেঞ্চিটিভ জেগাত তেওঁলোকে বহি থাকে আৰু ফ্লাইং স্কোৱাড হয় তেওঁলোকে খবৰ পোৱাৰ লগে লগে আমাৰ চি ভিজিল বুলি এটা এপ আছে তাতে মানুহে ৰাইজেও মানে নটিচ দিব পাৰে যে ইয়াতে অলপ কিবা এটা ভাইলেশ্যন হৈ আছে বা কিবা MCC মানে ভাইলেশ্যন হৈ আছে এইবিলাক যদি চকুত পৰে আপোনালোকে মানে এইটো চি ভিজিলত দিব পাৰে আৰু সেইটো মানে এটেণ্ড কৰাৰ কাৰণে আমাৰ flying squad team to jai and as per the mandate of the election commission every complaint needs to be attended within 100 minutes of reporting so we are prepared for this আৰু তাৰ উপৰঞ্চিও যদি কিবা কিবা তেনেকুৱা চকুত পৰে some information that needs to be shared we have a dedicated technically যেটো মই কৈছোঁ 11টা বজাৰ পৰা 3টা বজালৈকে আজিৰ পৰা আৰম্ভ হৈছে আৰু আপোনালোকে অৱগত যে nomination cannot be taken on a day য'ত বন্ধ থকা দিনটোত নহয়গে so the last date of nomination is অহা সোমবাৰ 23rd of March but তাৰ মাজত 2 দিন বন্ধ থাকিব এটা হয়তো 21 তাৰিখ ঈদৰ কাৰণে বন্ধ থাকিব আৰু 22 তাৰিখটো দেওবাৰ হৈ বন্ধ থাকিব so technically আপুনি চাব গ'লে আজি সোমবাৰ মংগল বুধ বৃহস্পতি শুক্ৰ 5 দিন আৰু নেক্সট মানডে আপোনালোকে মানে নমিনেশ্যনটো দিব পাৰিব স্ক্ৰুটনি হ'ব তাৰ নেক্সট দিনা মংগলবাৰ দিনা তাৰপিছত যদি উইথড্ৰ কোনোবা কৰিব খোজে আৰু 2 দিন সময় পায় থাৰ্ছডেলৈকে আৰু তাৰ পাছত কেণ্ডিডেটটো ফাইনেলাইজ হৈ যায় তো থাৰ্ছডে কেণ্ডিডেট ফাইনেলাইজ হৈ যোৱাৰ পাছত আমাৰ বহুত প্ৰক্ৰিয়া থাকে বেলট প্ৰিণ্ট কৰিব লাগিব ফৰ হোম ভোটাৰ পোষ্টেল বেলটৰ কাৰণে এইবিলাক ঠিক ঠাক কৰি ল'ব লাগিব আৰু এই প্ৰক্ৰিয়াটো আপোনালোকে জানে যে মেইন পলৰ আগে কৈ সমাপ্ত হৈ যাব লাগে চ' আই এম চিয়'ৰ আপোনালোকে অৱগত যে কালি যদি আমি 27-28 তাৰিখৰ পৰা ঘৰে ঘৰে যাই ভোটিং কৰিব খোজোঁ আপোনালোকে হয়তো বুজি পাব যে that is the postal ballot আৰু কোভিডৰ সময়ৰ পৰা ECI এটা নতুন সিস্টেমো আৰম্ভ কৰিছে যে somebody is infirm খোজকাঢ়িব নোৱাৰিব যাব নোৱাৰে বয়সস্থ হৈছে ডিসেবলড আছে বা তেনেকুৱা আছে তেওঁলোকক আমি ঘৰতে লৈ যাই বা আমি ভোটিংটো কৰাই ল'ব পাৰোঁ সো এই প্ৰক্ৰিয়াটো যোৱা নিৰ্বাচন 2021 নিৰ্বাচনৰ পৰা আৰম্ভ হৈছে জাস্ট আফটাৰ কোভিড
সো এই সিস্টেম এবাৰো চলিব বাকি আপোনালোকে জানে সাৰ্ভিস ভোটাৰৰ কাৰণে আছে যেটি আৰ্মিত আছে ফৌজত আছে তেওঁলোকৰ মানে কৰিব পৰাকৈ আছে আৰু বহুতখিনি পোষ্টাল বেলট এনেকুৱা থাকে যি পোলিং পাৰ্সনেল যেটো পোলিং ডিউটিত ইনভলভ হৈ আছে তেওঁলোকে যেহেতু নিৰ্বাচনৰ দিন নিজৰ সমষ্টিত বা নিজৰ পোলিং বুথত থাকিব নোৱাৰে ফৰ দেম অলসো দেৰ উইল বি আ পোলিং পোষ্টাল বেলট but the actual poll EVM লৈ হ'ব on the date of poll will be on the 9th of April আৰু এবাৰ পোলিং হৈ যোৱাৰ পাছত প্ৰায় মানে এক মাহ মান আমাৰ EVM টো ষ্ট্ৰং ৰুমত থাকিব কাউন্টিং will be on the 6th of May because গোটে যিমান যোৱাকালি 5টা মান ৰাজ্যৰ যেটো নিৰ্বাচন মানে ঘোষণা কৰিছে ইলেকশন কমিশনে এই গোটেখিনিৰ একেলগে কাউন্টিং টো হ'ব 6 তাৰিখ মে সো এইখিনি কথা জনাব খুজিছো প্ৰথম সেকেন্ড আমাৰ 5টা সমষ্টি আছে আপোনালোকে সকলোৱে জানে গোলকগঞ্জ গৌৰীপুৰ ধুবৰী বিৰসিং জৰুৱা আৰু বিলাসীপাৰা হেতু হয়তো আপোনালোকে কিছু সমষ্টি আগতকৈ অলপ সলনি হৈছে যোৱা নিৰ্বাচনতকৈ বাট আই এম sure আপোনালোকে এনেকুৱা মিটিং কিছু হয়তো আগতো হৈছে বা ডিলিমিটেশনৰ সময়তো আপোনালোকক প্ৰেছ ব্ৰিফিং দিছে কনসাল্ট কৰিছে বা কিবা কমিউনিকেট কৰিছে আই এম sure you know this আৰু মই এনে ফৰ the sake of my own clarity আপোনালোকক জনাব খোজো যে গোলকগঞ্জৰ আমাৰ আৰু আছে শ্ৰী ইমকুম ই উজুকুম তেওঁ এজন আইএস বিষয়া হয় তেওঁ সিডিসি হৈ আছে গোলকগঞ্জ তেওঁ আছে আৰু তেওঁৰ নিৰ্বাচনটো যেটো নমিনেশনটো লোৱা যাব সকলো ক্যান্ডিডেটক আপোনালোকৰ যোগেদি মই জনাব খুজিছো প্ৰসপেক্টিভ ক্যান্ডিডেটক room number 1 first floor of the DC's office ধুবৰী এখন বিল্ডিংৰ ফাৰ্স্ট ফ্লোৰত room number 1ত তেওঁৰ নিৰ্বাচন মানে তেওঁ বহিব এজন আৰু তেওঁ তাৰে নিৰ্বাচনটো লব মানে নমিনেশনটো লব সেকেন্ড আছে গৌৰীপুৰৰ শ্ৰী কাৰ্তিক কলিতা এসিএস বিষয়া হয় এডিসি ধুবৰী হৈ আছে তেওঁ থাকিব room number 2 তেওঁ তাত নমিনেশনটো লব এখন গুটে নমিনেশন এখন অফিসতে হ'ব সেকেন্ড room number 2 ত হ'ব ধুবৰী এলএসি শ্ৰী ধ্ৰুৱজ্যোতি দাস এসিএস আমাৰ সিও জিলা পৰিষদ তেওঁ লব তেওঁ room number 3 ত থাকিব বিৰসিং জৰুৱাৰ সমষ্টিৰ কাৰণে শ্ৰী ৰিপনজ্যোতি নাথ থাকিব তেওঁ এসিএস অফিচাৰ হয় এডিসি ধুবৰী তেওঁ room number 5 ত থাকিব বিলাসীপাৰাৰ কাৰণে শ্ৰীমতী প্ৰীতি লেখা ডেকা বাইদেউ থাকিব তেওঁ সিডিসি আছে এসিএস বিষয়া আমাৰ বিলাসীপাৰা সিডিসি তেওঁ room number 4 ত থাকিব আৰু এই বছৰ হেতু অলপ ফলনি হৈছে আগৰ বিলাসীপাৰা used to be a different election district এবাৰ বিলাসীপাৰা বিলাসীপাৰা যেটো সিডিসি অন্তৰ্গত থকা সমষ্টি সকলো ইয়াতে আমাৰ নিৰ্বাচনটো হ'ব বা নমিনেশন বা গুটে প্ৰক্ৰিয়া ইয়াত হ'ব কাউন্টিং ষ্ট্ৰং ৰুম ডিস্ট্ৰিবিউশন এভৰিথিং ডিস্ট্ৰিক্টৰ পৰা হ'ব আগৰ যেনেকুৱা সাব ডিভিজনৰ পৰা হৈছিল এবোৰ এবাৰ নহব তাৰ লগতে আপোনাক জনাব খোজো যে যোৱা বছৰ P-2 পোলিং ষ্টেচনছ আমাৰ কেটামান আছিল চহৰ অঞ্চলত P-2 মানে কালি যদি পোলিং আছে আজি যদি আমি মানুহ পঠাম হেতু P-1 কিছুমান ক্ষেত্ৰত হয়তো P-2 মানে পৰখি পোলিং আছে তেনেহলে আজিহে পঠাব লাগে তেনেকুৱা আছিল বাট এবাৰ জিলা প্ৰশাসনে হাহাক কৰি কৈছে যে আমি নহয় গুটেখিনি P-1 কৰিম যেহেতু কাইলি পোল আছে আজি পঠাম বুলি সো মই যোৱা কালি জয়েন কৰিছো সেই বস্তুটো I will again review I don't know কি স্কোপত আছে but as of now we are thoroughly prepared যে আমি P-1 হে প্লান কৰি হেতু আগবাঢ়ি যাম আপোনালোকে অৱগত এই সিজন অলপ মানে ধুমুৱা বদৈছিলা সিজনটো আৰম্ভ হৈ গৈছে there could be some challenges and constraints on that but if there is anything I will keep everybody informed about it with the requisite permission or information or go ahead of the election commission যদি প্লান কিবা খলনি কৰিবলগীয়া মানে হ'ব পাৰে পিছত যায় that will be communicated but as of now every polling station is a P-1 polling station আৰু যেহেতু পোলিং হৈ যোৱাৰ পাছতো তেওঁলোকেতো হেই দিনাই ওলাই আহি যাব লাগে as per the election commissioner নিৰ্দেশ যেহেতু তেওঁলোকে পোলিং হেক কৰি ৰাতি 6টা 7টা উভতি আহি যাবই লাগে আমি ভাবিছো তেনেহলে যাবতো পাৰে হয়তো দিনটোত বতৰ বেয়া হলেও যদি 2-3 ঘণ্টাৰো যদি উইন্ডোটো ভালকে পায় we are confident যে তেওঁলোকে P-1 হিচাপটো গৈ পাব পাৰে because P-2 কৰা লগে লগে বহুত procedural requirement থাকিব intermediary strong roomৰ পৰা আদি কৰি সব বনাব লাগিব তাৰ লগতে আপোনাক